তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল MGB Roy ব্লগছ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনালোঁ। আপোনালোকক বহুত দিনৰ হ'ল ভিডিঅ' দিয়া নাই। তো আজি ভাইটি আৰু মই যাবলৈ ওলাইছোঁ বৰপেটাত। ৰুদ্ৰ ৰবি শৰ্মাৰ চিনেমা এখন যে ৰিলিজ হৈছে, অসমীয়া চিনেমা, কোনে কোনেনো চালে কমেণ্ট কৰি জনাব, আৰু কাহিনীটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মই চাই কিনে ৰিভিউটো জনাম বাৰু আপোনালোকক। বহুত দিন হ'ল চিনেমা চোৱাই নাই, বহুত দিন হ'ল বাৰে, কিমান দিন যে হ'ল চিনেমা, বহুত দিন অসমীয়া চিনেমা চোৱা নাই। লাষ্ট চিনেমা কোনখন চালিছিল, এই জুবিনদাৰ যে এখন ওলাইছিল, খুব যে ইংলিছত কয় কথাবিলাক, সেইখন কি আছিল, লণ্ডনত শ্বুটিং হয় যে, নামটো ক'বচোন আপোনালোকে জানে যদি। সেইখন চিনেমাই লাষ্ট চাইছিলোঁ নেকি অসমীয়া চিনেমা। আমাৰ ভাইটি আৰু মই চাইছিলোঁ। আমাৰ এইটো ভাইটি নহয়, বেলেগ ভাইটি আছিল, গুৱাহাটীত চাইছিলোঁ সেইখন আমি। তো নহয়, ৰূপম আৰু মই চাইছিলোঁ, ৰূপম আৰু মই, হয়। আমাৰ যিটো ৰূপম ডেকা বুলি মোৰ লগত আছিল, আপোনালোকে ভিডিঅ'ত আগতে দেখাই পাইছে, তেওঁ আৰু মই চাইছিলোঁ লাষ্ট চিনেমা। ইফালে সৰভোগৰ পৰিৱেশ চাওক কি সুন্দৰ, আমাৰ সৰভোগখন কিবা এটা ভালেই লাগে। ইফালে আমাৰ নামনি অসমত দেখি উজনিতেও ভাল লাগে, মই সেইটো কোৱা নাই, অসমখনেই ভাল, আমাৰ সোণৰ অসম, মই সেইটো ক'ব জানে। কিন্তু আজি চিনেমাখন চাই এক্সাইটেড হৈ আছোঁ, মানে চিনেমাখন চাবৰ কাৰণে মানে আনন্দত আছোঁ চিনেমাখন চাব। ৰবি শৰ্মাৰ দ্বাৰা চিনেমা হয়, তো ৰবি শৰ্মাৰ দাক কোনে ভাল পায়। ইফালে পালোঁ গণেশ মন্দিৰ, গণেশ বাবাৰ আশীৰ্বাদ লৈ আপোনালোকৰ কাৰণেও আশীৰ্বাদ লৈ ওলালোঁ। আৰু ইফালে বেকী নদীত পানী বাঢ়িছে, ইফালে ট্ৰেইন আহি আছে, কি সুন্দৰ পৰিৱেশ, জুম কৰিব পৰা হ'লে বহুত ভাল আছিল, পৰিৱেশটো ধুনীয়া লাগিল হয়। লোকেশ্যনটো যিটো নাজাৰা আপোনালোকে গম পায়ে আছে চাগে। মই ৰাস্তা দি গৈ আছোঁ, ইফালে ট্ৰেইন এখন আহি আছে, কি মজা ভিউ, বাপা ঐ, বৰ চাব লগা ভিউ আছিল। আৰু কিন্তু উপায় নাই, মোবাইলটো যিহেতু কম দামী মোবাইল, বেছি জুম কৰিব নোৱাৰোঁ, কোৱালিটি ভাল নাহিব, সেইটো কাৰণে জুম কৰি নেদেখালোঁ। আৰু বুজি পাইছে, কেতিয়াবা আপোনালোকৰ আশীৰ্বাদত যদি ল'ব পাৰোঁ ভাল মোবাইল, তেতিয়াহ'লে আপোনালোকক ভাল নাজাৰা দেখাম, ভাল মোবাইলেদি। আমাৰ এণ্ড্ৰইড মোবাইলেদি আৰু কি ভিডিঅ' শ্বুট কৰিম ন ৰাইজ, তো বেয়া নাপাব এইখিনি কোৱাৰ বাবে। যিখিনি আছে সেইখিনিতে সুখ হ'ব লাগে মানুহে, হয় নে নহয়। আজি যিখিনি পাইছোঁ, ইফালে ফাইনেলি আহি পালোঁ বৰপেটাত। কি কৈ আছিলোঁ, আজি যিখিনি পাইছোঁ মই সেইখিনিতে সুখ থাকিব লাগিব, বেছি আনন্দ কৰি লাভ নাই। ইফালে ফাইনেলি আহি পালোঁ আমি বৰপেটাৰ চিমলাগুৰি অকণমান আগত গৈ, ইফালে বজাৰৰ ফালে গৈ কিনে দিলীপ চিনেমা হল পাম, আৰু তাতে চাম আজি ৰুদ্ৰ। এক্সাইটেড হৈ আছোঁ চিনেমা চাবৰ কাৰণে, বাবা ঐ, আজি ৰবি শৰ্মাৰ দ্বাৰ চিনেমা চাব আহিছোঁ, বাপা ঐ, মনততো ভাবাই নাছিলোঁ চিনেমা চাম বুলি আহিব যে পাৰিম আজি। কাৰণ টাইমো বহুত হৈ গৈছে, 11টা বজাত শ্ব' আছে, টাইম মেনেজ হয় না নাই, যে আকৌ 11টা বাজিলেই বোলে গৈ থাকোঁ, পাওঁ নে নাপাওঁ। আৰু ৰ'ব এটা কথা ক'ব পাহৰিছিলোঁ আপোনালোকক, আমি দুজনে অহা নাই, ভাইটি আৰু মই। ইফালে আহি আছে আমাৰ অভিজিত, আৰু অভিজিতৰ লগৰ এজন আহি আছে, আমি চাৰিজনে চাম বুলি ভাবিছোঁ। ইফালে বৰপেটাৰ পৰিৱেশ, আৰু এতিয়া যাওঁ চাওঁ। তো ফাইনেলি আজি চাব আহিছিলোঁ ৰুদ্ৰা, ইফালে আছে, হেল্ল' বুলি দিয়া। Absolutely. It's time for some action. আমি ৰুদ্ৰ চাবলৈ আহিছোঁ বৰপেটা ৰোডত, দিলীপ চিনেমা হলত। ৰুদ্ৰ চলি আছে আগত। I'm Sultan. My house got you now. Huh?